নমস্কাৰ বৰ্তমান আমি উপস্থিত আছো ব্ৰহ্মপুত্ৰৰ পাৰত যেহেতু আপোনালোকে সকলোৱে জানে 15 ডিসেম্বৰৰ পৰা ইতিমধ্যে আৰম্ভ হৈছে ব্ৰহ্মপুত্ৰ কাৰ্নিভেল ফেষ্টিভেল যোৱা 15 ডিসেম্বৰৰ পৰা মাৰ্চৰ 15 তাৰিখলৈকে এই অনুষ্ঠান কাৰ্যসূচী চলি থাকিব প্ৰত্যেক সপ্তাহৰ শনিবাৰ আৰু দেওবাৰে এই কাৰ্যসূচী আপোনালোকে উপভোগ কৰিব পাৰিব আমি পুনে পুনে যাব বিচাৰিম আমাৰ যিসকল আজি এই স্থানত উপস্থিত আছে তেখেতসকলৰ মাজলৈ আমি যাবলৈ আমি চেষ্টা কৰিম আহকচোন যেহেতু আজি আপোনালোকে দেখিছে অজস্ৰ ইয়াতে ৰাইজ আহিছে চাবলৈ গতিকে আমি পুনে পুনে দৰ্শকৰ মাজলৈ যাব বিচাৰিম আহকচোন দাদা আপুনি আজি ক'ৰ পৰা আহিছে মোৰ মালিকৰ ঘৰ মালিকৰ পৰা আহিছো আৰু যেহেতু মোৰ গোটেই লগৰবিলাক ইয়াতে আৰু সৰুৰ পৰা ইয়াতে ডাঙৰ দীঘল হৈছো আমাৰে জাগা ভাল লাগিছে আৰু এনেকুৱা অনুষ্ঠান হ'ব লাগে আচলতে বাহিৰৰ দেশত যেনেকুৱা হয় বা মুম্বাইতো গৈছো মুম্বাইতো ঘূৰিছো ফুৰিছো মুম্বাইত সাগৰৰ ওচৰত পাৰ্ক এখন বনাব পাৰে আমাৰ কি ব্ৰহ্মপুত্ৰৰ ওচৰত বনাব নোৱাৰে নেকি আমাৰতো ব্ৰহ্মপুত্ৰখন অতি শুৱনি দেখিবলৈ ধুনীয়া আজি চাওক সৰু প্ৰজেক্ট এটা যদি চৰকাৰে যিয়ে নহওক কৰিছে এইটোতো চৰকাৰী টাইলো লগতে প্ৰাইভেট আৰু তিনিটা আছে প্ৰাইভেট এটা আছে তাৰ নেক্সটত আৰু কিবা কিবি পাতিছে ভাল লাগিছে কাৰণ কি আমাৰ ঘৰৰ ফেমিলিও ওচৰতে থকা মানুহ আহিছে ঘূৰিছে ফুৰিছে বহুত এনজয় পাইছে বহুত হেপী একদম লাইফ ইয়াতে আপোনাৰ ধৰক তিনিমহীয়া কাৰ্যসূচী যেহেতু ডিসেম্বৰ 15 তাৰিখ মানে তিনিমহীয়া সপ্তাহত দুদিন মানে তিনিমহীয়া কাৰ্যসূচীটো অলপ লং ডিষ্টেঞ্চ কৰিছে আৰু বিভিন্ন সমস্যা আছে সেইবিলাক সমস্যাটো অলপ গুৰুত্ব দিলে চৰকাৰে ভাল হয় আৰু লগতে অলপ শৰ্ট টাইম হলে ভাল হলে যেনেকুৱা এতিয়া চাওক আজি বা ময়ে আহিছো বা মোৰ ফেমিলি আহিছে বা মোৰ লগ বন্ধু আহিছে আমি যিহেতু বাহিৰত আগতে তাতে চাহ খাই পেলাই কিবা এটা কথা পাতিছো আলোচনা কৰিছো তাতকে এপাক ফুৰি আহো কিন্তু যিমান যি হলেও ভাল লাগিছে বেষ্ট একদম প্ৰথম মানে ফাৰ্ষ্ট টাইম চাগে ইয়াতে এইটো ফেষ্টিভেলটো পাতা হৈছে আহি পেলাই ভালে লাগিছে মাইণ্ডটো ফ্ৰেছ হয় আৰু এনেকে মেলা চেলা যদি ক'বাত হয় ভাল লাগে কি চালে আজি মেলাত আজি বাছ ইফালে এক ৰাউণ্ড মাৰিলো তাৰপিছত আৰু জাষ্ট আহিছো আমি আৰু বাকি চাম গৈ পেলাই মানে এই মেলাৰ বিষয়ে যেহেতু ধৰক এটা ডাঙৰ অনুষ্ঠান বহুত দীঘলীয়া প্ৰচেছ মানে ধৰক ডিচেম্বৰৰ 15 তাৰিখৰ পৰা মাৰ্চৰ 15 তাৰিখলৈকে অনুষ্ঠান চলিব এই বিষয়ে আপুনি অসমবাসী ৰাইজক কিবা ক'ব বিচাৰিব মানে যোনে যোনে গুৱাহাটীত থাকে ইয়াত আহি পেলাই মানে চাব পাৰে মাইণ্ডটো ফ্ৰেছ লাগে আৰু যেনে খেলা ধূলা বিশেষকৈ পোৱালী মানুহৰ কাৰণে খেলা ধূলা বহুত স্পেচ পায় ইয়াতে আৰু মাইণ্ডটো ফ্ৰেছ হয় সেইটো কাৰণে এইটোৱে ক'ম আৰু ধন্যবাদ আজি মেলা চাব আহিছে এই মুহূৰ্তত আপোনালোকে কি ক'ব ভাল লাগিছে আমাৰ এই সানডে বুলি ফেষ্টিভেল আমাৰ আজি বন্ধৰ দিন সকলোৰে কৰ্মৰাজিত খুবেই ব্যস্ত থাকে তাৰ মাজতে আজি সময় উলিয়াই কিনে পৰিয়ালৰ লগত আহিছো মই আহিছো খুব আনন্দিত লাগিছে ইয়াত যিটো পৰিৱেশ সজাইছে অসম চৰকাৰক ধন্যবাদ দিছো তাৰ কাৰণে আমাৰ গুৱাহাটীবাসী ৰাইজে এনে ব্যস্ততাৰ মাজত কৰ্মৰাজিৰ কাৰণে এটা সানডে বুলি বা যিকোনো টাইম অতিবাহিত কৰিব পাৰিছো তাৰ কাৰণে সকলোকে মই আন্তৰিক অভিনন্দন জনাইছো সকলোৱে এনজয় কৰক আৰু আমাৰ লগতে আপোনালোকৰ এই চেনেলৰ যোগেদি নতুন বৰ্ষৰ মই সকলোকে আমাৰ আদৰণি জনাইছো অনাগত অহা বছৰলৈকে যাতে সকলোৰে দিনবোৰ সকলোৰে ভাল হওক সুফল কামনা কৰিছো আৰু এই বছৰটো আমি বিদায় দিয়াৰ লাষ্ট মোমেন্ট পাইছো ধন্যবাদ সকলোকে আপোনালোকলৈ অশেষ ধন্যবাদ ইয়াত আহিছে ক'ৰ পৰা মোৰ কামাখ্যাত থাকো হয় ইয়াৰ ওচৰতে থাকো ভাল লাগিছে এনজয়মেণ্ট পৰিয়াল লৈ মই বাচ্চা খেলিলে মিছেছো আহে এনেকে মেলাত কি কি বস্তু আপোনালোকে চালে বা কেনেকুৱা বস্তু আছে মেলাত গোটেইখিনি আছে আমাৰ যিটো ট্ৰেডিচনেল অসমৰ প্ৰতিটো জনগোষ্ঠীৰ আৰু চেল্ফ হেল্প বিশেষকৈ এটা বস্তু ভাল লাগিছে চৰকাৰক মানে কি চেল্ফ হেল্প গ্ৰুপৰ প্ৰতিটো বস্তু ইয়াত মানে প্ৰকাশ কৰিবলৈ তেওঁলোকে এটা মাৰ্কেট এটা ল'বলৈ হেৰি হৈছে ময়ো কিনিছো তালৈ গ্ৰীণ টি লোকেল তাৰপিছত আপোনাৰ ঘি কিনিছো এটা ভাল লাগিছে যিটো আমাৰ লোকেল ট্ৰেডিচনেল সেইটো বস্তু পোৱা গৈছে সামগ্ৰী যিহেতু ধৰক এই মেলাখন বহুত দীঘলীয়া প্ৰচেছ যোৱা ডিচেম্বৰৰ 15 তাৰিখৰ পৰা আৰম্ভ হৈছে মাৰ্চৰ 15 তাৰিখলৈকে কি ক'ব ভালে কথা আমাৰ এতিয়া কথা হৈছে কি ইয়াৰ মাজতে আমাৰ যিটো উইণ্টাৰ ছিজনত আমাৰ ঠাণ্ডাৰ ছিজনত এটা মানুহৰ মনত পিকনিক এটা ভাৱ আহি থাকে আৰু ব্ৰহ্মপুত্ৰৰ এই বুকুত ব্ৰহ্মপুত্ৰ লুইত পাৰৰ বুকুত এনেকে এটা যি মেলা এখন হৈছে আমাৰ টাইমক ডিউৰিং টাইমটো অলপ বঢ়াইছে কাৰণে আমাৰ চাবলৈ এটা সুবিধা হৈছে মই ভাবিছিলো লাষ্ট উইকত অহাৰ কথা আছিলে লাষ্ট উইকত বহুত জাম আছিল গাড়ীত আহি ফচি গলো আজি চান্স পাইছো আজি সোমাইছো ঠিক তেনেকে মানুহৰো সময়টো উলক চব তেনেকে আহক সকলোৱে বৰঙণি লৈছে বৰঙণি 30 টকা এটা গেট লৈছে একচুৱেলি খৰচ আছে একেনে বেলেগ চবৰে কাৰণে 30 টকাই লৈছে আমি তিনিজন বাচ্চাটো মোৰ 8 বছৰ আৰু মিছেছ আৰু মই তো 30 টকা লৈছে ভাল লাগিছে এনজয় এটা হৈছে
টাইম ঠিক আছে আমাৰ ফালৰ পৰাই আপোনালোকক সকলোকে আপোনালোকৰ পৰিয়ালতে আমি নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছো ধন্যবাদ আপোনাৰ লগত থাকিল চেনেহ কৰিছো ধন্যবাদ লাইভ লাইভ নকৰো না আমি হ্যাঁ লাইভ নহয় লাইভ হয় মই দিয়া মালিগাঁও